নমস্কাৰ অসম শিক্ষক নিযুক্তিৰ আজি এটা বৃহৎ দিন কিয়নো আজি প্ৰকাশ পাব জিটিপিজিটিৰ ফলাফল যদিও বহু প্ৰাৰ্থীয়ে তেওঁলোকে দ্বিতীয় তৃতীয় লিষ্টৰ কাৰণে বহুত তেওঁলোকে চেষ্টা কৰিছিল তথাপিতো প্ৰকাশ নহল আৰু ফাইনালি আজি প্ৰকাশ পাব ফাইনেল মেৰিট লিষ্ট গতিকে জিটিপিজিটিৰ যিসকল নিৰ্বাচিত হ'ব তেওঁলোকলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু পইণ্টৰ কাৰণে যিসকল ৰৈ গ'ল বা কিছু নম্বৰৰ কাৰণে তেওঁলোকক যাতে নেক্সট টাইম তেওঁলোকে পুনৰ চেষ্টা কৰে ভাগি নকৰে এতিয়া আমি আলোচনা কৰিম এলপি ইউপিৰ ক্ষেত্ৰত আজিৰ ফলাফলৰ প্ৰভাৱ কেনে পৰিব ৫৫৫০টা পদৰ ক্ষেত্ৰত অভাৰলেপিঙৰ সমস্যা কিমান দূৰ সমাধান হ'ব কিয়নো বিশেষতঃ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত জিটিপিজিটিৰ নিৰ্বাচিত বিএড উত্তীৰ্ণ বহু প্ৰাৰ্থী তেওঁলোকৰ নাম আহিছিল গতিকে যিহেতু তেওঁলোক জিটিপিজিটিত তেওঁলোকৰ নাম ফাইনেল আহি যাব তাৰপিছত তেওঁলোকে যি সেলফ উইথড্ৰ কৰিবনে বা আশা কৰা হৈছে যদি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা শিক্ষা বিভাগৰ ফালৰ পৰা এখন জাননী জাৰি কৰা হয় এটা নিৰ্দিষ্ট তাৰিখৰ ভিতৰত যাতে তেওঁলোকে যিসকল জিটিপিজিটিত পাইছে তেওঁলোকৰ নাম যদি এলপিইউপিত আহিছে তাৰ পৰা উইথড্ৰ কৰিবৰ কাৰণে তেনেহ'লে নিশ্চয় ভাল হ'ব আৰু তেনেহ'লে এলপিইউপিৰ ক্ষেত্ৰত পইণ্টৰ কাৰণে বা কিছু নম্বৰৰ কাৰণে যিসকলৰ নাম অহা নাই তেওঁলোকৰ নাম আহিব আৰু অভাৰলেপিঙৰ সমস্যাটো সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব গতিকে অভাৰলেপিঙৰ ক্ষেত্ৰত যিকেইটা কাৰকে প্ৰভাৱ বিস্তাৰ কৰি আছিলে এই জিটিপিজিটিৰ বহু প্ৰাৰ্থী এলপি ইউপিত সোমাই থকাৰ কাৰণে বিশেষতঃ আপাৰ প্ৰাইমেৰীত সোমাই থকাৰ কাৰণে বহু প্ৰাৰ্থী তেওঁলোকৰ নাম নোহোৱাকৈ আছিল গতিকে কিছু নম্বৰৰ কাৰণে যিসকল বঞ্চিত হৈছিল তেওঁলোকে এই সেলফ উইথড্ৰলৰ ফলত তেওঁলোকৰ নাম অহাৰ সম্ভাৱনা প্ৰবল আৰু তেওঁলোকো এটা চাকৰি পাবলৈ নিশ্চয় সক্ষম হ'ব গতিকে ৫৫৫০টা পদৰ ক্ষেত্ৰত এডিআৰই গ্ৰেড 3তে হওক বা এছআৰডি শিক্ষকসকলৰ ক্ষেত্ৰতে হওক বা চিজেড পিজিটিশ্যনৰ ক্ষেত্ৰতে হওক অথবা আজি ফলাফল দিয়া জিটিপিজিটিৰ ক্ষেত্ৰতে হওক তেওঁলোকৰ নাম যদি সোমাই আছিল তেওঁলোকে যদি স্বতঃস্ফূৰ্তভাৱে উইথড্ৰ কৰে তেনেহ'লে ভাল হ'ব কিন্তু এছআৰডিৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ ফালৰ পৰা ষ্ট্ৰিক্ট তেওঁলোকক এখন জাননী দিয়া হ'ল যাতে উইথড্ৰ কৰে ঠিক একেদৰে জিটিপিজিটি বা অন্যান্য যিসকলে নিৰ্বাচিত হ'ল তেওঁলোকৰ ক্ষেত্ৰতো যদি এখন জাননী জাৰি কৰা হয় তেতিয়াহ'লে তেওঁলোকে নিশ্চয় সেলফ উইথড্ৰ কৰিব আৰু লগতে সেলফ উইথড্ৰ কৰাৰ লগে লগে ডাবল এপইণ্টমেণ্ট ট্ৰিপল এপইণ্টমেণ্টৰ সমস্যাটো নোহোৱা হ'ব এজন প্ৰাৰ্থী এটা পদত নিযুক্ত হ'ব তাৰ ফলত পইণ্টৰ কাৰণে বাদ পৰি যোৱা প্ৰাৰ্থীসকল তেওঁলোকে চাকৰি পাবলৈ সক্ষম হ'ব গতিকে এইটো সকলোৱে বিচাৰিছে আৰু আজিৰ পৰা প্ৰকৃত কাউণ্টডাউন আৰম্ভ হ'ব সেলফ উইথড্ৰৰ ক্ষেত্ৰত যিহেতু শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে ২৪-২৫ অক্টোবৰৰ ভিতৰত বা অৰ্থাৎ ২৫ অক্টোবৰৰ ভিতৰত এলপিইউপিৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব গতিকে এলপিইউপিৰ মেৰিট লিষ্ট বুলি ক'ব আৰু ছেকেণ্ড লিষ্ট বা থাৰ্ড লিষ্টৰ কথা আশা কৰিব নোৱাৰি কিয়নো মাজত খুব কম সময় আছে গতিকে যিখন ২৪-২৫ তাৰিখত প্ৰকাশ পাব নিশ্চয় সেইখন এলপিইউপিৰ ফাইনেল মেৰিট লিষ্টেই হ'ব গতিকে এই যিটো সেলফ উইথড্ৰলৰ প্ৰক্ৰিয়া আজিৰ পৰা জিটিপিজিটিখিনিও নিশ্চয় কৰিব তেওঁলোক যিহেতু ফাইনেল লিষ্টত নাম অহাৰ পিছত আৰু কোনো চিন্তাৰ কাৰণ নাথাকে গতিকে প্ৰাৰ্থীসকলে নিজাববীয়াকৈ জিটিপিজিটিত তেওঁলোকে সিলেকশ্যন পোৱা কোনোবা যদি চিনি পায় তেওঁলোকে নিজাববীয়াকৈও তেওঁলোকক ৰিকুৱেষ্ট কৰিব লাগিব সেলফ উইথড্ৰ কৰিবৰ কাৰণে কিয়নো পইণ্টৰ কাৰণে বিশেষতঃ বঞ্চিত হৈ থকা প্ৰাৰ্থীসকলে তেনে এটা ইনিচিয়েটিভ ল'লে নিশ্চয় ভাল হ'ব আৰু এই ক্ষেত্ৰত এৱাৰনেছৰ কাৰণে আমি ৰেগুলাৰ এটা ডেইলি ভিডিঅ' বনাই আছোঁ কিয়নো বহু প্ৰাৰ্থীৰ বয়সৰ সমস্যা আছে বহু প্ৰাৰ্থীৰ বহু বছৰ তেওঁলোকে চেষ্টা কৰি আছে আৰু পইণ্টৰ কাৰণেও এইবাৰ তেওঁলোকৰ অহা নাই তেনে ক্ষেত্ৰত তেনে প্ৰাৰ্থী যদি কোনো অন্য প্ৰাৰ্থীয়ে উইথড্ৰ কৰিলে তেওঁলোকৰ নামটো আহি যায় নিশ্চয় ভাল হ'ব আৰু এজন প্ৰাৰ্থীৰ বিপৰীতে যদি এটা পোষ্টত চাকৰি পায় নিশ্চয় ভাল হ'ব আৰু এইবাৰ অসম চৰকাৰেও বা শিক্ষা বিভাগেও এইখিনি সুন্দৰ পদক্ষেপ তেওঁলোকে লৈছে তাৰ কাৰণে তেওঁলোকক শলাগ ল'ব লাগিব আৰু ৪৫০০ৰ ক্ষেত্ৰত কি হ'ব নৱেম্বৰ মাহত যদি এই ৩৫,০০০ নিযুক্তি হয় যিহেতু নৱেম্বৰ মাহত হ'ব বুলি যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে এটা ভাষণ প্ৰসংগত তেখেতে উল্লেখ কৰিছে গতিকে নৱেম্বৰ মাহত যদি এই বৃহৎ নিযুক্তি হৈ যায় যিহেতু কিছুদিনৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে নিজে তেওঁ ফেচবুক লাইভতে তেওঁ কৈছিলে যে এই ৫৫০০ নিযুক্তিৰ পিছত ৪৫০০ নিযুক্তিৰ কাম আৰম্ভ হ'ব গতিকে নৱেম্বৰ মাহত যদি এই বৃহৎ নিযুক্তিটো হয় তেনেহ'লে ডিচেম্বৰৰ পৰা ৪৫০০ পদৰ কাৰণে পিভিটি হ'বনে যিহেতু আগন্তুক ২০২৬ত নিৰ্বাচন আহি আছে গতিকে যদি ডিচেম্বৰ মাহৰ পৰাও আৰম্ভ হয় তেতিয়া ২-৩ মাহ সময়ৰ ভিতৰত নিযুক্তি যদি হৈ যায় তেতিয়াহ'লে কোনো সমস্যা নহ'ব
কিয়নো যিহেতু মাৰ্চ এপ্ৰিল মাহত নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে তাৰ আগতে যদি 4500 নিযুক্তি হয় খুব ভাল হ'ব তাৰ কাৰণে এই নিযুক্তি নৱেম্বৰ যদি হয় নৱেম্বৰ শেষৰ পৰা যদি বা ডিচেম্বৰ আৰম্ভণিৰ পৰা যদি 4500 ক্ষেত্ৰত তেওঁলোকৰ বিবিধিৰ কামখিনি আৰম্ভ হয় তেনেহলে নিশ্চয় নিযুক্তি নিৰ্বাচনৰ আগতে হ'বলৈ সক্ষম হ'ব এনেধৰণৰ ভিডিঅ' কাৰণে চেনেলটি সাবস্ক্ৰাইব